আজি আমি সংখ্যালঘু সংগ্রাম পরিষদ ধুবুৰী জিলা সমিতিয়ে বিলাসীপাৰা গান্ধী চকত এক প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিলো। আমাৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে যি আমাৰ সাম্প্ৰদায়িক মন্তব্য আগবঢ়াইছে, আমাৰ মুছলমান দাড়ি টুপি লৈ পেলাই ৰাজনীতি আৰম্ভ কৰিছে, এইটো লৈ আমি প্ৰতিলিপি মূৰ্তি দা আমি বিলাসীপাৰা গান্ধী চকত কৰিলো। আমি এটা কথা সকীয়াই দিছো, আপুনি আমাৰ মুছলমানক লৈ মুছলমান দাড়ি টুপি লৈ আপুনি ৰাজনীতি নকৰিব, ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তুলিব। আপুনি ৰাজসভাত ক্ষমা খোজক। আমি অসম চৰকাৰৰ দাবী উত্থাপন কৰিছো, আমাৰ মন্ত্ৰী তাক বৰখাস্ত কৰিব লাগে, নহলে ইয়াতকৈ আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম। কিয়নো আমাৰ মুছলমানক টাৰ্গেট কৰি সকলো সময়তে এনেকৈ মন্তব্য আপুনি দিব নাপায়। কিয়নো এইখন অসম এখন আচাৰ সংঘৰ দেশ, মিলন ভূমি দেশ। ইয়াত সকলো জাতি জনগোষ্ঠী আমি একত্ৰিতভাৱে বসবাস কৰি আছো। ইয়াত আমি অশান্তিৰ সৃষ্টি নকৰিব, ভাগ বিভাজন কৰিব নকৰিব, এই আমি সকীয়াই দিছো। আৰু আমি দাবী উত্থাপন কৰিছো অসম চৰকাৰক অতি পলমে মন্ত্ৰীৰ পৰা বৰখাস্ত কৰিব লাগে। গোৱালপাৰাত ৰাভা স্বায়ত্তশাসিত নিৰ্বাচনী সভাত অসম মন্ত্ৰী জলসিঞ্চন মন্ত্ৰী অশোক সিংঘালে যি সাম্প্ৰদায়িক মন্তব্য আগবঢ়াইছে তাক আমি ঘৃণা কৰিছোঁ, গৰিহণা দিছোঁ। ভৱিষ্যতত যাতে অশোক সিংঘালে তেনেকুৱা মন্তব্য, সাম্প্ৰদায়িক মন্তব্য নিদিয়ে তাৰ কাৰণে আমি সকীয়াই দিছোঁ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা। আজি আমি ধুবুৰী জিলা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা অশোক সিংঘালৰ প্ৰতিমূৰ্তি দাহ কৰিলোঁ। তাৰ লগতে আমি এইখিনি ক'ব বিচাৰিছোঁ যে যদি 24 ঘণ্টাৰ ভিতৰত অশোক সিংঘালে ক্ষমা নোখোজে, এই অসমৰ ৰাইজৰ পৰা যদি ক্ষমা নোখোজে, ইয়াতকৈ আমি ভয়াৱহ আন্দোলন গঢ়ি তুলিম। এই বহিৰাগত বণিক অশোক সিংঘালে ইয়াৰ আগতো বহু ধৰণৰ সাম্প্ৰদায়িক মন্তব্য আগবঢ়াইছিল। তেওঁ মাজে মাজে অসমত শান্তিৰ অসমখনত অশান্তি কৰাৰ কাৰণে বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্য আগবঢ়াই। আমি সকীয়াই দিছোঁ যাতে তেনেকুৱা মন্তব্য ভৱিষ্যতত আগ নবঢ়ায়, তাৰ কাৰণে আমি সকীয়াই দিছোঁ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা। আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ ধুবুৰী জিলা সমিতিয়ে বিলাসীপাৰা গান্ধী চকত এক প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিলো। আমাৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে যি আমাৰ সাম্প্ৰদায়িক মন্তব্য আগবঢ়াইছে, আমাৰ মুছলমান দাড়ি টুপি লৈ পেলাই ৰাজনীতি আৰম্ভ কৰিছে, এইটো লৈ আমি প্ৰতিলিপি মূৰ্তি দা আমি বিলাসীপাৰা গান্ধী চকত কৰিলো। আমি এটা কথা সকীয়াই দিছো, আপুনি আমাৰ মুছলমানক লৈ মুছলমান দাড়ি টুপি লৈ আপুনি ৰাজনীতি নকৰিব, ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তুলিব। আপুনি ৰাজসভাত ক্ষমা খোজক। আমি অসম চৰকাৰৰ দাবী উত্থাপন কৰিছো, আমাৰ মন্ত্ৰী তাক বৰখাস্ত কৰিব লাগে, নহলে ইয়াতকৈ আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম। কিয়নো আমাৰ মুছলমানক টাৰ্গেট কৰি সকলো সময়তে এনেকৈ মন্তব্য আপুনি দিব নাপায়। কিয়নো এইখন অসম এখন আচাৰ সংঘৰ দেশ, মিলন ভূমি দেশ। ইয়াত সকলো জাতি জনগোষ্ঠী আমি একত্ৰিতভাৱে বসবাস কৰি আছো। ইয়াত আমি অশান্তিৰ সৃষ্টি নকৰিব, ভাগ বিভাজন কৰিব নকৰিব, এই আমি সকীয়াই দিছো। আৰু আমি দাবী উত্থাপন কৰিছো অসম চৰকাৰক অতি পলমে মন্ত্ৰীৰ পৰা বৰখাস্ত কৰিব লাগে। গোৱালপাৰাত ৰাভা স্বায়ত্তশাসিত নিৰ্বাচনী সভাত অসম মন্ত্ৰী জলসিঞ্চন মন্ত্ৰী অশোক সিংঘালে যি সাম্প্ৰদায়িক মন্তব্য আগবঢ়াইছে তাক আমি ঘৃণা কৰিছোঁ, গৰিহণা দিছোঁ। ভৱিষ্যতত যাতে অশোক সিংঘালে তেনেকুৱা মন্তব্য, সাম্প্ৰদায়িক মন্তব্য নিদিয়ে তাৰ কাৰণে আমি সকীয়াই দিছোঁ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা। আজি আমি ধুবুৰী জিলা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা অশোক সিংঘালৰ প্ৰতিমূৰ্তি দাহ কৰিলোঁ। তাৰ লগতে আমি এইখিনি ক'ব বিচাৰিছোঁ যে যদি 24 ঘণ্টাৰ ভিতৰত অশোক সিংঘালে ক্ষমা নোখোজে, এই অসমৰ ৰাইজৰ পৰা যদি ক্ষমা নোখোজে, ইয়াতকৈ আমি ভয়াৱহ আন্দোলন গঢ়ি তুলিম। এই বহিৰাগত বণিক অশোক সিংঘালে ইয়াৰ আগতো বহু ধৰণৰ সাম্প্ৰদায়িক মন্তব্য আগবঢ়াইছিল। তেওঁ মাজে মাজে অসমত শান্তিৰ অসমখনত অশান্তি কৰাৰ কাৰণে বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্য আগবঢ়াই। আমি সকীয়াই দিছোঁ যাতে তেনেকুৱা মন্তব্য ভৱিষ্যতত আগ নবঢ়ায়, তাৰ কাৰণে আমি সকীয়াই দিছোঁ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা।